নমস্কাৰ তন্ত্ৰজ্যোতিষ সংস্থান ফৰ পাব্লিক ৱেলফেয়াৰৰ পক্ষৰ পৰা মই এষ্ট্ৰলজাৰ ডক্টৰ শ্ৰী ঘোষ আজি আপোনাক স্বাগতম জনাইছোঁ। আমাৰ এই সৰু ভিডিঅ'টো আপোনাক আজি এনেকুৱা এটা ধুনীয়া এটা প্ৰজেক্টৰ ওপৰত কথা পাতিম, এটা ধুনীয়া বস্তুৰ ওপৰত কথা পাতিম, য'ত হয়তো এই বস্তুটো আপুনি যদি একবাৰ মন দি শুনে হয়তো আপোনাৰ জীৱনত ডাঙৰ কিবা পজিটিভ এক্টিভিটিও হ'ব পাৰে। কাৰণ ইমানেই ধুনীয়া আৰু ইমানেই আকৰ্ষণীয় কথাবোৰ যে আপোনাক মই ৰিকুৱেষ্ট কৰিম যে গোটেই ভিডিঅ'টো নিশ্চয় একবাৰ চাব। চ' আমি এষ্ট্ৰলজিত অকল প্লেনেট লৈহে কথা পাতোঁ, আৰু আপুনি যদি এষ্ট্ৰলজিত অলপো ৰুচি ৰাখে, যদি ইয়াত অলপ ইণ্টাৰেষ্ট আছে, তেনেহ'লে আপোনাৰ কাৰণে আজি এই ভিডিঅ'টো। আমাৰ চবতছে প্ৰিয় গ্ৰহ শনিদেৱ, শনি মহাৰাজ, যাৰ নাম শুনিলে আমি হয়তো অলপ আতংকিত হওঁ, ভয় পাওঁ। শনিদেৱৰ চকুৰ ফালে চালে শনি কান্ধত আহি যাবগৈ, কাম কাজ বেয়া হ'ব, অসুবিধা হ'ব, শনিয়ে বিপদ কৰিব। কিন্তু চবতছে ভাল আৰু পাৰফেক্ট গ্ৰহ হৈছে শনিদেৱ। শনি গ্ৰহ মানুহ দিয়ে জ্ঞান বুদ্ধি টকা পইচা এইটো দিয়ে। শনি নিজে কৰ্মফল দাতা। শনি হৈছে ন্যায়াধীশ, ন্যায় কৰে। আপোনাৰ মোৰ কৰ্মটোক বিচাৰ কৰি পেলাই তাৰ যিটো ৰেজাল্ট, সেই ৰেজাল্ট যিটো ফল, সেই ফলটো আমাক দিয়ে, আৰু আমি সেই ফলৰ ওপৰতে নিজৰ জীৱনটোক আগুৱাই লৈ যাওঁ। আৰু এই শনি পুৰা 2 বছৰ 6 মাহ यानी 2.5 বছৰ পিছত নিজৰ মূল ত্ৰিকোণ ৰাশি কুম্ভৰ পৰা মীনলৈ আগমন কৰিব, গমন কৰিব ক'লে বেছি ভাল হয়। তো ইয়াক কোৱা হয় ট্ৰানজিট, यानी ৰাশি পৰিৱৰ্তন কৰিব। তো কুম্ভৰ পৰা মীন ৰাশিত গোচৰটো কৰিব বা ট্ৰানজিট কৰিব। এই ট্ৰানজিট কৰিব 29 তাৰিখ মাৰ্চৰ 2025, यानी আৰু বেছি দিন নাই, কেইটামান দিন হাতত আছে। লগতে টাইমিংটো হৈছে ৰাতি 11:01। এই সময়ছোৱাত শনিদেৱ ট্ৰানজিট কৰিব। এই 2.5 বছৰ কুম্ভ ৰাশিৰ ওপৰতে কুণ্ডলী মাৰি বহি আছিলে। তেখেতৰ কুণ্ডলী কুম্ভ ৰাশিৰ জাতক জাতিকাৰ লাইফত বহুত ধৰণৰ উত্থান পতন আহিছে, বহুত প্ৰব্লেম আহিছে, মাজে মাজে অলপ ভাল খবৰ আহিছে। শনিৰ দশা মহাদশা, শনিৰ বক্ৰ, শনিৰ চাৰে ছাতি ঢাইয়া যাৰ লাগি আছে। তো সেই জেগাত কিন্তু কুম্ভ ৰাশি জাতক জাতিকাৰ অলপ প্ৰব্লেম ফেচ হৈছে। আৰ্থিক দিশৰ পৰা হওক, শাৰীৰিক দিশৰ পৰা হওক, কৰ্মক্ষেত্ৰত হওক প্ৰব্লেম হৈছে। এইবাৰ 29 মাৰ্চ 2025 এই শনিদেৱ কুম্ভৰ পৰা মুভ কৰি পেলাই মীন ৰাশিলৈ যাব। কিন্তু সেইটোৱে অকল নহয়, লগতে আৰু এটা বস্তু আছে। সেইটো হৈছে 2025 প্ৰথমটো সূৰ্যগ্ৰহণ এই দিনাই লাগিব গৈ আছে। এইটো আমাৰ দুপৰীয়া 2:21 পৰা গধূলি 6:14 এই গ্ৰহণটো থাকিব। কিন্তু এইটো ভাৰতবৰ্ষৰ দৃশ্য নহয়। কিন্তু গ্ৰহণ যেতিয়া হয় তেতিয়া গোটেই বিশ্বৰ পৃথিৱীৰ প্ৰাণী জগতৰ ওপৰত এটা প্ৰভাৱ পৰে। তাৰ ভিতৰত আপুনি মই দুজনেই আছো। তাৰ লগতে 5টা গ্ৰহ একেলগত এটা ঘৰতে একত্ৰিত হ'ব এই একেটা সময় 29 মাৰ্চত। সেই গ্ৰহকেইটা হৈছে সূৰ্য, চন্দ্ৰ, বুধ গ্ৰহ, কেতুদেৱ আৰু শুক্ৰ। এই 5টা গ্ৰহ একেলগতে আহি উপস্থিত হ'ব সেই সময়ছোৱাত, যেই সময়ছোৱাত শনিদেৱ তাৰ ৰাশি পৰিৱৰ্তন কৰিব, যে সময় গ্ৰহণ চলি থাকিব। তো এই সময়ছোৱাতে এই 3টা ঘটনা বহুতেই বিৰল। বহু বছৰ আগতে এনেকুৱা একবাৰ হৈছিলে, কিন্তু বহু বছৰ পিছত এতিয়া আকৌ আমি ইয়াৰ সন্মুখীন হৈছোঁ। ইয়াৰ কাৰণে আমাৰ পৃথিৱীৰ ওপৰত, জীৱৰ ওপৰত, জীৱাত্মা থকা প্ৰাণীৰ ওপৰতে প্ৰভাৱ বহুত পৰিব। তাত কিছুমান ৰাশিৰ মানুহ পজিটিভ প্ৰভাৱ লাভ কৰিব, কিছুমানে অলপ অসুবিধা পাব, বাধা বহুত পাব, ডিষ্টাৰ্বেঞ্চ বহুত আহিব। কাৰণ 2.5 বছৰ এটা ৰাশিৰ ওপৰতে কুণ্ডলী মাৰি বহি থাকে এই শনি মহাৰাজ। আটাইকেইটা ৰাশি চক্ৰটো ঘূৰিবলৈ 30 বছৰ সময় লৈ লয় এই শনি মহাৰাজ। শনি মহাৰাজ যেতিয়াই কুম্ভৰ পৰা মীনলৈ প্ৰৱেশ কৰিব, সেই সময়
দুই তিনিটা ৰাশিৰ ওপৰতে শনিৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱ কমি যাব, নাইকিয়া হৈ যাব। কৰ্কট ৰাশি আৰু বৃশ্চিক ৰাশি, এই দুইটা ৰাশিৰ জাতক জাতিকাৰ ওপৰৰ পৰা শনিৰ ঢাইয়াটো নাইকিয়া হৈ যাব, শেষ হ'ব, সমাপ্ত হ'ব। আৰু মকৰ ৰাশিৰ জাতক জাতিকাৰ ওপৰৰ পৰা শনিদেৱৰ 7.5 যিটো, সেইটোও সমাপ্ত হ'ব। ৰিলিফ পাই যাব শনিৰ এই চক্ৰব্যূহৰ পৰা। কিন্তু প্ৰব্লেমত কোনে আহিব, কাক ধৰিব? মেঘ ৰাশি জাতক জাতিকা, আপোনালোকৰ এই 29 মাৰ্চত শনিদেৱ 7.5 আৰম্ভ হৈছে আপোনাৰ ৰাশিৰ ওপৰতে। 7.5 বছৰ আপোনাক এই শনিয়ে প্ৰভাৱ বিস্তাৰ কৰিব আপোনাৰ ওপৰত। আৰু ইফালে সিংহ ৰাশি আৰু ধনু ৰাশি, আপোনালোকৰ ওপৰতে শনিদেৱৰ ঢাইয়াটো আৰম্ভ হ'ব। তাৰমানে 7.5 আৰু ঢাইয়া যেতিয়া ষ্টাৰ্ট হয় তেতিয়া অলপ কষ্ট পেলায় শনিদেৱ, কিন্তু মাৰি নেপেলায়। কাৰণ শনিদেৱ হৈছে কৰ্মফল দাতা। সেই সময়ছোৱাৰ ভিতৰতে যদি আপুনি কৰ্ম খুব ধুনীয়াকৈ কৰে তো পজিটিভ প্ৰভাৱ পাব। আৰু যদি আপুনি কৰ্মত যদি ব্যাঘাত ঘটাই দিয়ে তেনেহ'লে আপোনাকতো অলপ কষ্ট কৰিবই লাগিব। আৰু ইফালে কুম্ভ ৰাশি জাতক জাতিকা, আপোনাৰ যিটো 7.5 আছিলে সেইটো পাদদেশত চলি আহিব, মানে তলত নামি আহিব, মানে শেষ পৰ্যায় আহি যাব 7.5। আৰু যেতিয়া শনি শেষত আহে তেতিয়া ভাল ফল দি যায়, খুব ধুনীয়া ফল দি যায়। তেনেহ'লে আমি মোটামুটি জানিলো যে এই সূৰ্য গ্ৰহণ, শনিৰ ৰাশি পৰিৱৰ্তন, লগতে 5টা গ্ৰহ একেলগতে অৱস্থান কৰা, আৰু কাৰ কাৰ ওপৰতে শনিৰ 7.5 আহিব, আৰু কাৰ কাৰ ওপৰৰ পৰা শনিৰ ঢাইয়া আহিব, কাৰ ওপৰত শনিৰ 7.5 কমি সমাপ্ত হ'ব আৰু ঢাইয়া সমাপ্ত হ'ব, আমি এতিয়া গম পালোঁ। এইবাৰ 6টা ৰাশিৰ ওপৰতে প্ৰভাৱ বহুত পজিটিভ পৰিব এই শনিৰ ৰাশি পৰিৱৰ্তন। আহক এতিয়া আমি সেই 6টা ৰাশিৰ ওপৰতে অলপ আপোনালোকৰ লগত আলোচনা কৰোঁ। একচুৱেলি কি হৈছে যে শনি যেতিয়াই ৰাশি পৰিৱৰ্তন কৰিব, বৃষ ৰাশিৰ জাতক জাতিকা টৌৰাছৰ বাল্লে খুব ধুনীয়া হ'ব, পজিটিভ ৰিজাল্ট আহিব, জ্ঞানত বৃদ্ধি হ'ব, কৰ্মক্ষমতা বাঢ়িব, আৰ্থিক উন্নতি হ'ব, ইনভেষ্টমেণ্ট ভাল হ'ব, ইনভেষ্টমেণ্টৰ পৰা আপোনাৰ ইনকাম লেভেলটো বহুত বাঢ়ি যাব, কৰ্মজীৱন আপোনাৰ খুব ধুনীয়া হ'ব, ৰাস্তা খুব মিলি যাব। আপুনি যদি ভাবে নতুন বিজনেছ ব্যৱসায় আৰম্ভ কৰিম, এইটো আপোনাৰ কাৰণে খুব ধুনীয়া সময়। আপুনি যদি ভাবে পাৰ্টনাৰশ্বিপ লৈ পেলাই কিবা বিজনেছ কৰিম, তাতো আপোনাৰ খুব ধুনীয়া সময়। আপুনি যদি ভাবে আপোনাৰ জেগাৰ বাহিৰত গৈ পেলাই কোনোবা এটা বিজনেছ ষ্টাৰ্ট কৰোঁ, তাতো আপোনাৰ ইয়াত পজিটিভ লাভ দেখা যায়। লগতে আপুনি যদি বিদেশত যাবলৈ বিচাৰি আছে, তাৰ কাৰণেও আপুনি সাজু হৈ যাব পাৰে। এই সময়ছোৱাত আপোনাৰ কাৰণেতো খুব পজিটিভ প্ৰভাৱ আহিব। 2025ত এই শনিৰ ৰাশি পৰিৱৰ্তনৰ ওপৰতে আপোনাৰ ওপৰত পজিটিভ প্ৰভাৱ আহিব। আৰ্থিক দিশৰ পৰা ইনকাম লেভেল ধুনীয়া আহিব, মাইণ্ড মন ঠাণ্ডা ৰাখক, পজিটিভ ৰিজাল্ট আপুনি পাবই পাব। নেক্সট আহিছোঁ মিথুন ৰাশি, জেমিনি। মিথুন ৰাশিৰ জাতক জাতিকা, আপোনালোকৰ পজিটিভ প্ৰভাৱ বৃষ ৰাশিৰ লিখাও প্ৰচণ্ডভাৱে ধুনীয়া এটা পজিটিভ প্ৰভাৱ আপুনি পাব। কিন্তু আপোনাৰ মস্তিষ্কটোক ঠাণ্ডা ৰাখিব লাগিব, পজিটিভ প্ৰভাৱ সদায় ৰাখিব লাগিব, টাইমিংটো মিলাব লাগিব। কণ্টিনিউৱাছলি আপুনি আৰ্লি মৰ্ণিং, আৰ্লি বেড আৰ্লি মৰ্ণিং, বেগেতে শুবলৈ যাব, বেগেতে টোপনিৰ পৰা উঠিব, কৰ্মত খুব ধ্যান দিব, এটা স্কেচ বনাই ল'ব ক'ত কি কৰিম, সেই অনুপাতে যদি কাম কৰে তেনেহ'লে আপোনাৰো বাল্লে হৈ যাব। ইনকাম লেভেল, যদি আপুনি বেংকৰ পৰা লোন ল'ব বিচাৰিছে, চিঞৰ বাখৰ কৰি আছে, লোনটো হোৱা নাই, তাত আপোনাৰ সুবিধা বা লোনটো হৈ যোৱাৰ সম্ভাৱনা বহুত বেছি আছে। প্ৰেমত যদি বাধা পাই আছে, তাতো ৰাস্তা আপোনাৰ অপেন হ'ব। বৈবাহিক যোগ ইয়াত দেখা গৈছে, পজিটিভ ৰিজাল্ট আহিব। আৰু যদি ভাবিছে আপোনাৰ প্ৰেমৰ কাক বা প্ৰেমটো আপুনি কৰিব আৰু কি কয় এইটো, যে মই তোমাক ভাল পাওঁ বুলি পেলাই যিটো অফাৰ বুলি কয় বা তেনেকুৱা যিটো কথা, সেই বস্তুটো যেতিয়া কৰিবলৈ ভাবি আছে, তো এইটো আপোনাৰ কাৰণে খুব পজিটিভ। আপুনি প্ৰপ'জ কৰিব পাৰে, ভাল কথা ইংলিছত। তো সেই প্ৰপ'জৰ টাইমিংটো আপোনাৰ ইয়াত খুব ধুনীয়া হৈ আছে। আপুনি বিবাহিত, আপোনাৰ সন্তান আছে, সন্তানৰ প্ৰতি অলপ ধ্যান ৰাখিব, লক্ষ্য ৰাখিব, তাত আপোনাৰ পজিটিভ প্ৰভাৱ আহিব। মিথুনৰ পিছত আহিছোঁ যে ভাগ্যশালী ৰাশি, 6টা ৰাশি, যে ভাগ্যশালী ৰাশি পজিটিভ প্ৰভাৱ পাব এই শনিৰ ট্ৰানজিটত। তাৰ 3 নম্বৰ হৈছে
কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকা প্ৰচণ্ডভাৱে ইনকাম লেভেলটো বৃদ্ধি হৈ যোৱাৰ সম্ভাৱনা আছে। যদি আপুনি চাকৰিজীৱী হয় তেনেহ'লে আপোনাৰ প্ৰমোশ্যন যোগ আছে, আপুনি চুইচ কৰি বেলেগ জব কৰি পেলাই অধিক আপুনি চেলাৰী পাব পাৰে, আৰু পজিটিভ প্ৰভাৱ আপোনাৰ ইয়াত শনিদেৱে দি আছে, নিৰন্তৰ দি থাকিব। কৰ্মত ধ্যান দিব, কৰ্মফলদাতা। কৰ্ম যদি আপুনি পজিটিভিটি ৰাখে কৰ্মত, তেনেহ'লে কৰ্মফল আপোনাৰ বৰ ধুনীয়া হ'ব, ইনকাম লেভেল ধুনীয়া হ'ব। আপুনি যদি কোনো জমিন মাটি ক্ৰয় কৰিব বিচাৰিছে বা ফ্লেট কিনিব বিচাৰিছে, এই সময়ছোৱাত আপোনাৰ কাৰণে পজিটিভ প্ৰভাৱ দেখা গৈছে। নেক্সট আহিছোঁ তুলা ৰাশি। চাওক, আপোনাৰ বাল্লে আপুনি যদি হাই ষ্টাডি কৰিবৰ কাৰণে যদি বিদেশ যাব বিচাৰে, এই কাৰণে আপোনাৰ এই জেগাত আপোনাৰ পজিটিভ হৈছে, বা আপুনি কৰ্মক্ষেত্ৰত যদি বিদেশ যাব বিচাৰিছে বা ব্যৱসায়ৰ কাৰণে যদি বিদেশত যাব বিচাৰিছে, এই সময়ছোৱা আপোনাৰ কাৰণে একদম গোল্ডেন চান্স। যদি এনেকুৱা আপুনি প্লেনিং কৰি আছে, তো আপুনি ইমিডিয়েটলি ভিছাৰ কাৰণে তৎপৰ হৈ যাওক। আপুনি বিদেশ গৈ পেলাই তাত কৰ্ম কৰিব বা হায়াৰ ষ্টাডি কৰাৰ কাৰণে সুযোগ আৰু সুবিধা দুয়ে দি আছে। বিবাহৰ ইচ্ছুক জাতক জাতিকা, আপোনাৰ এই বছৰ বিবাহ হৈ নগ'লেও বিবাহ সম্বন্ধ পাকাপাকি হোৱাৰ সম্ভাৱনা ইয়াত পুৰা দেখা গৈছে। উদ্যত হ'ব লাগিব, ঘৰত বহি থাকিলে নহ'ব, অলপ কৰ্ম কৰিব লাগিব। কৰ্মফলদাতা আপুনি, তো কৰ্ম কৰিলে আপোনাৰ এই ইচ্ছাটো ইয়াত পূৰণ হৈ যাব। ইনকাম লেভেল বহুত ধুনীয়া হ'ব, আৰু আপোনাৰ সঞ্চয় হ'ব। আপুনি ইনকাম যিমান কৰিব, ব্যয় কম হ'ব, আপোনাৰ হাতত পইচা থাকিব, যিটো আপুনি পিছত আপোনাৰ জীৱনত ভাল ভাল কামতো আপুনি লগাব পাৰে বা ব্যৱহাৰ কৰিব পাৰে। নেক্সট আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকা। চ' মকৰ ৰাশিৰ জাতক জাতিকা, আপোনাৰ জীৱনত পজিটিভ প্ৰভাৱ ইয়াত দেখা গৈছে। আপোনাৰ ৰাশিটোৱেই হৈছে শনিদেৱৰ ৰাশি, আৰু শনিদেৱ আপোনাৰ ট্ৰানজিটৰ লগে লগে পজিটিভ প্ৰভাৱ ইয়াত দিবই। ইনকাম চ'ৰ্চ হওক, কৰ্মজীৱনত উন্নতি হওক, বিজনেছে হওক বা চাকৰি হওক, ইয়াত আপোনাৰ প্ৰচণ্ডভাৱে পজিটিভ প্ৰভাৱ দিব। বাহনৰ যোগ আছে। যদি আপুনি ভাবে যে এই সময়টো মই কিবা গাড়ী কিনো, তো গাড়ী কিনা, মাটি কিনা বা গুপ্তধন পোৱাৰ সম্ভাৱনা আছে। হয়তো আপোনাৰ পৈতৃক সম্পত্তিৰ ভাগাভাগি হোৱা নাই, অসুবিধা পাই আছিলে, তাত আপোনাৰ ভাল সাফল্য লাভ হ'ব, বা আপুনি আচমকা হঠাতে ক'ৰবাৰ পৰা ইনকাম পইচা পাব পাৰে, বা মাটি বা কোনোবা আপোনাৰ নামত দিব পাৰে। হয়তো পুৰণা কোনো ৰিলেটিভ হয়তো আপোনাৰ কাৰণে কিবা দি থৈ গৈছে বা ৰাখি গৈছে, আপুনি গম পালে, বা আপোনাৰ কাৰোবাৰ পুৰাণৰ LIC এটা নাইকিয়া হৈ গৈছিলে, হঠাৎ সেই LICটো বহুত টকা লৈ পেলাই, মেচুৰিটি লৈ পেলাই আপোনাৰ ওচৰতো উপস্থিত হ'ব পাৰে। চকু কাণ খোলা ৰাখিব, পজিটিভ প্ৰভাৱ আপুনি পাব। মকৰ ৰাশিৰ জাতক জাতিকা খংটো অলপ কম ৰাখিব, আৰু টোপনিটো অলপ টাইমিংটো ঠিক ৰাখিব। নেক্সট আৰু শেষ ৰাশি সেইটো হৈছে কুম্ভ ৰাশিৰ জাতক জাতিকা। চাওক, আপুনিও আপোনাৰ ৰাশিটো শনিৰ প্ৰভাৱত থাকে। শনিৰ প্ৰিয় ৰাশি এই দুইটা, তো শনি এই দুইটা ৰাশিৰ ওপৰতে সদায় দৃষ্টি ৰাখে। আৰু এই যে ট্ৰানজিট হৈ আছে শনিদেৱৰ, এই শনিদেৱৰ ট্ৰানজিটত আপোনাৰো ভাগ্য ইয়াত খুলি যোৱাৰ সম্ভাৱনা আছে। লটাৰীৰ যোগ আছে। যদি কেনেবাকৈ আপুনি যাত্ৰাত দিয়ে বা শ্বেয়াৰ মাৰ্কেটত যদি আপুনি ইণ্টাৰেষ্ট হয়, তেনেহ'লে খুব ভাবি চিন্তা ভাৱনা কৰি, কেলকুলেশ্যন কৰি তাত আপোনাৰ লাভৰ যিটো অৱস্থা দেখা গৈছে, তাত আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। প্লাছ আপোনাৰ ব্যৱসায় বা আপোনাৰ চাকৰি জীৱনত উন্নতিৰ প্ৰভাৱ ইয়াত দেখা গৈছে। বৈবাহিক জীৱনতো খুব ধুনীয়া, সন্তানৰ যোগ ইয়াত খুব ধুনীয়া হৈ আছে। ইনকাম লেভেল বহুত ভাল আহিব, আৰু মানে নোপোৱা ধনো আপোনাৰ পাই যাব পাৰে। যেনেকৈ হয়তো বহুত দিন ধৰি কোনো এটা অৰ্ডাৰৰ কাৰণে চিন্তা কৰি আছিলে, আপুনি পোৱা নাই, বহুত চেষ্টা কৰিছে, কোনো ঠিকা পোৱা নাই, কোনো কণ্ট্ৰেক্ট হয়তো পাবলৈ আপোনাৰ কষ্ট হৈ আছিলে, এই সময়ছোৱাত আপোনাৰ এই জেগাত কিন্তু পজিটিভ প্ৰভাৱ এটা আহিব। পজিটিভ এটা দৃষ্টান্তমূলক পজিটিভ প্ৰভাৱ এটা আমি ইয়াত দেখিছোঁ। লগতে প্ৰেম বা বৈবাহিক জীৱনটোতো ইয়াত এটা পজিটিভ অংশ আমি দেখিব পাইছোঁ। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ইয়াত সাফল্য আছে, বা বিবাহৰ কাৰণেও আপোনাৰ ইয়াত যোগটো খুব ধুনীয়া হৈ আছে। লাষ্টতে সৰু এটা কথা, আপোনাৰ যদি মা দেউতা এতিয়া জীৱিত আছে, তেখেতক সন্মান দিব, তেখেতৰ ক'ত কি দৰকাৰ, সেই দৰকাৰী বস্তুটো নিশ্চয় আপুনি তেখেতক যোগান ধৰিব, ভালকৈ ৰাখিব। তেখেতৰ দৰৱ বা যি দৰকাৰ হয়, মা দেউতাৰ যিটো সন্মান পাব লাগে, সেইটো নিশ্চয় কৰিব। তেনেহ'লে এই শনিৰ যিটো ৰাশি পৰিৱৰ্তন, তাত আপোনাৰ পজিটিভ প্ৰভাৱ আহিব। যি নহওক,
আজি এই সৰু ভিডিঅ'টোত আমি ক'ব খুজিছিলোঁ যে শনিৰ ৰাশি পৰিৱৰ্তনত কি কি প্ৰভাৱ আপোনাৰ ওপৰত পৰিব। যিকেইটা ৰাশিৰ জাতক জাতিকাৰ ওপৰতে এই পজিটিভ প্ৰভাৱ আছে তাৰ কথাকেইটা মই যিমান চমুকৈ সম্ভৱ ইমানকৈ ক'লোঁ। তো আমি আজি ইয়াতে আমাৰ ভিডিঅ'টো শেষ কৰিছোঁ। কৰাৰ আগতে যদি আপুনি নতুন তেনেহ'লে নিশ্চয় বেল আইকনটো বজাই দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক নিশ্চয় কৰি দিব। ধন্যবাদ থাকিল, নমস্কাৰ।